ডিলাৰ আহি পালোঁ। এতিয়া আমি কেক কাটা নিয়মটো কৰোঁ, মানে কৰে প্ৰায় আজিকালি, আমিও সেইকাৰণে ক'লোঁ দিয়ক সৰু সুৰাকৈ। তো অলপ লাজ লাগছি দিয়ক, মানে দাদাই যোন ডিলাৰত কাম কৰে তাতে গাড়ীখন লৈছে। তো মানে গোটেই ষ্টাফটো সেইকাৰণে চেলিব্ৰেশ্যন কৰিছে। ধৰি লওক বহুত ভাল লাগিল, মানে এটা বেষ্ট মমেণ্ট বুলি ক'লেও ভুল নহয়। ধৰক এই গাড়ীখন আজি ল'লোঁ, মানে এইখন সহজে নেপছোঁ আৰু ধুনীয়াকৈ ভালকৈ ৰাখিম, ধুনীয়াকৈ ঘৰটো বনালোঁ আপোনালোকে দেখিছে। এতিয়া গাইছ আমি গাড়ী চাড়ী লৈ ওলাই আহিলোঁ ডিলাৰৰ পৰা, বলক অলপ তেল ভৰাই লওঁ গাড়ীত। তো তেল ভৰাই কিনে আমি এতিয়া যাম ডাইৰেক্ট হোটেল। বলক গাইছ আগবাঢ়ি থাকোঁ। আৰু গাইছ গুৱাহাটীত অলপমান যাম থাকে দিয়কচোন, হ'লেও আজি বহুতখিনি কম। আৰু গাইছ নতুন গাড়ী বা বেলেগ দা বেছি, ফ্ৰী ৰাস্তা বেছি একদম উৰাই দিছে। গাইছ প্লেট গিখান দি থৈ গ'ল, 10 মিনিট হ'ল, ভাত তাত একো নাই, বেয়া ভোক লাগছে গাইছ। খাব নাপাব মন ভিতৰত ৰখি আছে আৰু মঙলবাৰ মই মাছ মাংস নাখাওঁ, মাদাৰেও মাংস নাখায় বাৰু, বাইদেউও নাখায়, আৰু হিমাশ্ৰীও মাছ মাংস নাখায় মঙলবাৰে। তো ভিনদেউ আৰু দাদাই দুটা মাংস ল'লাক আৰু আমি বাকী পনীৰ ল'লোঁ। গাইছ হ'লেও ধুনীয়া লাগছে খাই কেনে, ৰেষ্টুৰেণ্টখন বহুতেই ধুনীয়া। বিল হিচাপে খানা মজা হৈছে, কিন্তু পাৰফেক্ট বনাইছে, গ্ৰেভি বেলেগ একদম চেলকি দিছোঁ একদম বাল্টি কেইটা। তো গাইছ এতিয়া আমি খোৱা আৰম্ভ কৰোঁ, ডক্টৰে অলপ খাই দিব লাগে গাইছ। গাইছ চব খোৱাত বিজি গাইছ। খোৱা দিছি নে মই বনাইছোঁ। তো গাইছ খোৱা লওক, অলপ ভাত তাত দিওঁ এতিয়া, বাপৰে একো নাই এই কথা গাইছ, খাই চেছ কৰি ফেলিলোঁ। একো এৰা নাই, চবে একদম পেৰি দিছে গাইছ। এই ঘৰত যাব ইচ্ছা কৰিছিলে, কিন্তু কি কৰিব, ইচ্ছা আছে যাব খোজে, যাবও নোখোজে। 1 মিনিট আছে, যা যদি কওঁ, নাযাওঁ যদি কওঁ। বাইদেউ যাবৰ ইচ্ছা আছিল, কিন্তু কি কৰিব, ইচ্ছাও আছে ইচ্ছাও নাই, সেইকাৰণে তাইক থৈ লৈ যাওঁ। তাই পিছত যাব, আমি এতিয়া ঘৰত যাওঁ। আমি চাই এতিয়া ঘৰত যাইছোঁ গাইছ। মায়ে আগত বহিছি, দাদা গাড়ী চলছি। বেছি আছে ভবাই নাছিলো থাকা খুলি, মানে ভাল লাগছে থাকাই, অলপ শান্তিটো বেছি পিছত। গাইছ ইমান মাখান খালা, খোৱাৰ পিছত আৰু এটা বস্তু খাব নেকি, এই অফিচৰ পৰাই মানে গাড়ী ল'লে চেলিব্ৰেশ্যনটো দিছিল, ইয়াৰে চকলেট হ'ব খাই নহৈছে আনদে গাইছ। দেখিনে গাইছ এমানে মানে পেয়াতে কেতিয়া এন্ধৰ কি লাগে, তেল ডিপুত তামোল পায় নেকি, পেট্ৰল খাব, পেট্ৰল খাবার ইচ্ছে গেলে নাপাও নহয়, পেট্রল খাওয়া যদি দাও গাইস। নতুন গাড়ি দেখছি না, তামোল খাই পেলাই লেত্রা করে খালাখান নটাংকি নয়। তোমার তো ডাস্টবিন নয় না, পেটটো ডাস্টবিন নেকি তোমার? গাইস দেখছি না, তামোল খাই মানে পিঠ ফেলে পেলাই গিলি থব। এলা তামোল চামোল এটা খাওয়া নাই, পিছত খাবা গাড়ি বারে নানি। গাইস গণেশ মন্দির পালো যাক কিবাকে। ফাইনেলি আমি ঘৰ আহি পালোঁ। এতিয়া ধুনীয়াকৈ গাড়ীখনত অলপ পানী চানী ছিটাই দিওঁ, অকণমান চাকি তাকি দি কেনে অলপমান আদৰি আনো গাড়ীখনক। নতুন কইনাৰ দৰে ইয়োতো নতুন কইনাই দিয়কচোন, আৰু ই আৰু আমাৰ ফেমিলিৰ এটা মেম্বাৰ হৈ গ'ল আজিৰ পৰাই। হাই গাইছ, ফাইনেলি গাড়ী আমাৰ ঘৰ আহি পেলাক। তো এতিয়া আমি অলপ পূজা কৰিম। ধুনীয়াকৈ মায়ে চাকি দিলাক, অলপমান ফটাও দিলাক, ফটা দি কেনে এতিয়া ভিতৰত হ'ব। ভয়ে লাগে ক'ৰবাত লাগিব বুলি, দেখিছে না লাহে লাহে একদম আছি। তারপরে শান্তি দিয়ক, কিবাকে টেনশন নকৰে, কত নালগাকে ভিতৰত। আজিৰ ভিডিঅ' ইমানেই আছিল গাইছ, ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।